নমস্কাৰ আপোনালোক সকলোকে জেডি নিউজৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাই এই মুহূৰ্তত দিবলৈ লৈছোঁ দিনটোৰ প্ৰথমটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। উজনি অসমত হোৱা বান বিভীষিকাৰ মাজতেই এইবাৰ ৰাজ্যৰ জলশক্তি মন্ত্ৰী তথা ৰাজভূষণ চৌধুৰীয়ে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। ৰাজভূষণ চৌধুৰীয়ে এই সন্দৰ্ভত কি কৈছে সবিশেষ তথ্য চাওঁ আহক। পুনৰ জনাইছোঁ, অসমৰ বান প্ৰতিৰোধৰ দায়িত্ব ৰাজ্য চৰকাৰৰহে, কেন্দ্ৰীয় চৰকাৰৰ নহয়। এই ডাঙৰ মন্তব্য কৰিছে ৰাজ্যিক জলশক্তি মন্ত্ৰী ৰাজভূষণ চৌধুৰীয়ে। অসমৰ বান আৰু গৰাখহনীয়াক লৈ দায়সৰা মন্তব্য প্ৰকাশ কেন্দ্ৰৰ। অসমৰ বান আৰু গৰাখহনীয়াৰ দায়িত্ব নলয় হেনো কেন্দ্ৰীয় চৰকাৰে। যিহেতু বান আৰু গৰাখহনীয়াৰ প্ৰতিৰোধৰ দায়িত্ব কেৱল ৰাজ্য চৰকাৰৰহে। কেন্দ্ৰই কেৱল মাথো কাৰিকৰী সহায় নাইবা বিশেষ অনুদানহে প্ৰদান কৰিব। বান ব্যৱস্থাপনাৰ নামত যিহেতু বিগত 5 বছৰত কেন্দ্ৰই দিছে 342.63 কোটি টকাৰ সাহায্য। অসমৰ বানক লৈ এইদৰে এতিয়া দায়সৰা মন্তব্য প্ৰকাশ কৰিছে ৰাজ্যিক জলশক্তিৰ মন্ত্ৰী ৰাজভূষণ চৌধুৰীয়ে। জানিব পৰা মতে, সাংসদ ৰকিবুল হুছেইনে সোধা প্ৰশ্নৰ উত্তৰত এই মন্তব্য প্ৰকাশ কৰিছে এতিয়া মন্ত্ৰীগৰাকীয়ে। পৰৱৰ্তী খবৰটো হৈছে আন এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ, কিয়নো উজনি অসমৰ ভয়াৱহ পৰিস্থিতিক লৈ পুনৰবাৰ সৰব হৈ পৰিছে এতিয়া শৃংখল চলিহা। শৃংখল চলিহাই এই সন্দৰ্ভত কয় যে বৰ্তমান সময়ত এ ফৰ আছাম নহয়, এ ফৰ আমনি হৈছে। শিৱসাগৰক লৈ ধেমালি নচলিব আৰু আমি কাৰোলৈ ভয় নকৰোঁ। যদি জেললৈ পঠিয়াই তেন্তে জেললৈ যাম। গুলি মাৰিলেও গুলি খাম, মুঠতে আমি ভয় নকৰোঁ। এয়া আমাৰ স্পষ্ট কথা। কিন্তু ONGC অইলে 5,000 কোটি টকাকৈ সাহায্য দিবই লাগিব, অন্যথা ভয়াৱহ হ'ব পৰিস্থিতি। বীৰ লাচিত সেনা কেতিয়াও কাপুৰুষ নহয়। পুলিচৰ কাম হৈছে জেলত ভৰোৱা আৰু আমাৰ কাম হৈছে জেলত সোমোৱা। শিৱসাগৰ, চৰাইদেউ, যোৰহাটক লৈ কোনেও ব্যৱসায় কৰিব নোৱাৰিব। আমাক গুণ্ডা, ডকাইত, চান্দাজীৱী বুলি যোনে যি কৈ থাকক, ক'লেও একোডাল লাভ নাই। ইয়াৰ উপৰিও শিৱসাগৰলৈ অহা মন্ত্ৰীবোৰে চাইৰেন বজাই ভুলতো নাহিব। শিৱসাগৰত কাৰণ ফেষ্টিভেল হৈ থকা নাই, বানপানীহে হৈছে। আৰু মিনিষ্টাৰৰ গাড়ীৰ চাইৰেন শুনিবলৈ যিহেতু শিৱসাগৰ জনতাৰ মাজত একেবাৰে সময় নাই বৰ্তমান সময়ত। মিনিষ্টাৰে চাইৰেন বজোৱা অধিকাৰ কাৰণ হেৰুৱাই পেলাইছে। অকণমানো যদি লাজ আছে তেন্তে চাইৰেন নবজাব। ইয়াৰ উপৰিও বিধায়ক মন্ত্ৰীৰ যদিহে সাহস আছে তেন্তে 2খনকৈ গাঁৱৰ দায়িত্ব গ্ৰহণ কৰক। কোটিপতি বিধায়ক আৰু মন্ত্ৰীয়ে টকাবোৰ কি কৰিব? যদি ক্ষতিপূৰণ নিদিয়ে তেন্তে এখনো কয়লা গাড়ী যাবলৈ দিয়া নহ'ব। এনেদৰে এতিয়া মুকলিকৈ হুংকাৰ প্ৰদান কৰি ডাঙৰ মন্তব্য কৰিছে বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাই। পৰৱৰ্তী খবৰটো হৈছে আন এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ, কিয়নো বিৰোধী দলপতি ৰাহুল গান্ধীয়ে পুনৰবাৰ নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহক সকিয়নি প্ৰদান কৰি কেইবাটাও বিস্ফোৰক মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে। আৰু এই সন্দৰ্ভত সবিশেষ তথ্য চাওঁ আহক। পুনৰ জনাইছোঁ, প্ৰতিবাদী যুৱ সমাজৰ ওপৰত কেন্দ্ৰীয় চৰকাৰৰ বৰ্বৰ অত্যাচাৰক লৈ সোচ্চাৰ হৈ পৰিছে বৰ্তমান সময়ত ৰাহুল গান্ধী। নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহ আপোনালোকে জেনজিক ভাবুকি দি কণ্ঠৰুদ্ধ কৰিব কেতিয়াও নোৱাৰিব। যিহেতু প্ৰথমতে আপোনালোকে জেনজিৰ আহাৰ ভাঙিলে, এতিয়া এজাহাৰ ৰুজু কৰি আৰু সামাজিক মাধ্যমৰ একাউণ্ট বন্ধ কৰি আছে। নৰেন্দ্ৰ মোদী, অমিত শ্বাহ ভাৰতৰ অতীত, ভৱিষ্যত আৰু জেনজিৰ সৈতে ব্যৱহাৰ কৰোঁতে সাৱধান হ'ব। এনেদৰে এতিয়া মুকলিকৈ কেতবোৰ মন্তব্য কৰিছে বিৰোধী দলপতি ৰাহুল গান্ধীয়ে। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। যদিহে আপুনি এতিয়ালৈকে এই ভিডিঅ'টোত লাইক কৰা নাই তেন্তে এতিয়াই লাইক কৰি দিয়ক। আৰু এনেধৰণৰ খবৰসমূহ সদায় পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিবলৈ একেবাৰেই নাপাহৰিব। পৰৱৰ্তী খবৰটো হৈছে আন এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ, কিয়নো বন্যাত্ম জনতাক লৈ বৃহৎ পৰিকল্পনা। কণ্ঠশিল্পী দীপলিনা ডেকাৰ 100টাকৈ পৰিয়াললৈ 100টাকৈ ঘৰ প্ৰদান কৰাৰ কথা ঘোষণা কণ্ঠশিল্পীগৰাকীৰ। পুনৰ জনাইছোঁ, প্ৰায় 100টা পৰিয়ালৰ বাবে 100টা ঘৰ নিৰ্মাণ কৰা হ'ব। বন্যাত্মক সকাহ দিবলৈ জনপ্ৰিয় কণ্ঠশিল্পী দীপলিনা ডেকাৰ বৃহৎ পৰিকল্পনা। সামাজিক মাধ্যমত ইতিমধ্যে শ্বেয়াৰ কৰিছে এটা বিশেষ ভিডিঅ'। আমি 100টা ঘৰ নিৰ্মাণ কৰাৰ পৰিকল্পনা কৰিছোঁ। বন্যাত্মক এতিয়া আটাইতকৈ প্ৰয়োজন হৈছে এখন ঘৰ। আৰু এই পৰিকল্পনা
আমি অকলে কেতিয়াও সম্পূৰ্ণ কৰিব নোৱাৰোঁ। আমাক লাগিব ৰাইজৰ সহায় সহযোগিতা। আমি ইতিমধ্যে 6টা ঘৰ নিৰ্মাণ কৰিব পৰাকৈ সম্পূৰ্ণৰূপে সাজু আছোঁ। কিন্তু এতিয়াও বাকী আছে প্ৰায় 94টা ঘৰ। আমাক আপোনালোকে সহায় কৰক। বন্যাত্মৰ বাবে ঘৰ ক'ত কেনেকৈ নিৰ্মাণ কৰিম সকলোবোৰ দেখুৱাম। লগতে প্ৰতিটো মুহূৰ্তত আমি সামাজিক মাধ্যমত সকলোবোৰ শ্বেয়াৰ কৰি থাকিম। আমি বন্যাত্মৰ হেৰুৱাখিনি ঘূৰাই দিব নোৱাৰোঁ, কিন্তু তেওঁলোকক আমি এখন ঘৰ নিৰ্মাণ কৰাৰ চেষ্টা কৰিব পাৰোঁ। এইদৰে এতিয়া মন্তব্য কৰিছে কণ্ঠশিল্পী দীপলিনা ডেকাই। পৰৱৰ্তী খবৰটো হৈছে উজনিৰ জনতাক দিবলৈ নাই পৰ্যাপ্ত সাহায্য। কিন্তু 1 আগষ্ট তাৰিখে পঞ্চায়তে অৰুণোদয় মেলা পতাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে। এনেদৰে এতিয়া হিমন্তৰ চৰকাৰক তীব্ৰভাৱে সমালোচনা কৰিছে কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰে। আৰু এই সন্দৰ্ভত সবিশেষ তথ্য চাওঁ আহক। পুনৰ জনাইছোঁ, 1 আগষ্টত অৰুণোদয় মেলা পতাৰ সিদ্ধান্ত গ্ৰহণ অসম চৰকাৰৰ। বানৰ কবলত ককবকাইছে যিহেতু উজনিৰ প্ৰায় 3খন জিলাৰ জনতাই, আৰু তেওঁলোকক দিবলৈ নাই পৰ্যাপ্ত পৰিমাণৰ সাহায্য। কাৰণ 1 আগষ্টত অৰুণোদয় মেলা পাতি লাখে লাখে ধন খৰচৰ সিদ্ধান্ত ইতিমধ্যে যিহেতু গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে। প্ৰায় 3500তকৈ অধিক স্থানত অৰুণোদয় মেলা পতাৰ সিদ্ধান্ত গ্ৰহণ ৰাজ্য চৰকাৰৰ। আৰু তাৰ পাছতেই সমগ্ৰ বিষয় সন্দৰ্ভত এতিয়া কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰে ঘটাইছে বিস্ফোৰণ। ইয়াৰ উপৰিও মীৰা বৰঠাকুৰে কয় যে উজনিৰ জনতাই এটুপি খোৱা পানীৰ অভাৱত ভুগি থকাৰ সময়তেই 20-25 হাজাৰ কোটি টকা খৰচ কৰিবলৈ লৈছে অসম চৰকাৰে। লগতে অৰুণোদয় ধন অনলাইনৰ জৰিয়তে দিলেই হয়। অৰুণোদয় দিবলৈ চুবুৰীয়ে মেলা পতাৰ প্ৰয়োজন নাই। মহিলাসকলক নিজৰ আত্মসন্মান বৰ্তাই ৰাখি অৰুণোদয় মেলালৈ নাহিবৰ বাবে আহ্বান জনাইছে এতিয়া কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰে। পৰৱৰ্তী খবৰটো হৈছে আন এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ, কিয়নো বন্যাত্মৰ ক্ষতিপূৰণক লৈ বৃহৎ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। আহি থকা 7 আগষ্টৰ পৰা চৰকাৰে উজনি অসমত চলাব জৰীপ, আৰু তাৰ পাছতেই ৰাজ্য চৰকাৰৰ পৰা লাভ কৰিব ক্ষতিপূৰণ। আৰু এই সন্দৰ্ভত সবিশেষ তথ্য চাওঁ আহক। পুনৰ জনাইছোঁ, বানত ক্ষতিগ্ৰস্ত পৰিয়ালৰ ক্ষতিপূৰণক লৈ বৃহৎ ঘোষণা মুখ্যমন্ত্ৰী শৰ্মাৰ। 15,000 টকাৰ এককালীন সাহায্যৰ উপৰিও বানাক্ৰান্ত জনতাই লাভ কৰিব চৰকাৰৰ পৰা ক্ষতিপূৰণ। প্ৰাৰম্ভিক সহায়ৰ বাবে চৰকাৰে দিছে এই 15,000 টকা। আৰু আহি থকা 7 আগষ্টৰ পৰা বানাক্ৰান্তৰ ঘৰে ঘৰে গৈ জৰীপ চলাব অসম চৰকাৰে। আৰু তাৰ পাছতেই ক্ষতি অনুপাতে চৰকাৰে দিব ক্ষতিপূৰণ। ফেচবুক লাইভ যোগে এই বৃহৎ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰটো হৈছে আন এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ, কাৰণ E20 পেট্ৰলে হ্ৰাস কৰে বাহনৰ মাইলেজ, আৰু তাৰ সমান্তৰালকৈ ক্ষতি কৰে বাহনৰ ইঞ্জিন। এনেদৰে এতিয়া অকপট স্বীকাৰোক্তি প্ৰদান কৰিছে কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰীগৰাকীয়ে। আৰু এই সন্দৰ্ভত সবিশেষ তথ্য চাওঁ আহক। পুনৰ জনাইছোঁ, E20ৰ ব্যৰ্থতাক লৈ অকপট স্বীকাৰোক্তি প্ৰদান কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীৰ। E20 পেট্ৰলে 6% পৰ্যন্ত হ্ৰাস কৰিব পাৰে বাহনৰ মাইলেজ, আৰু E20 পেট্ৰলে 2 পৰা 6% পৰ্যন্ত হ্ৰাস কৰে বাহনৰ ইঞ্জিনৰ কাৰ্যক্ষমতা। কেইটিমান মুহূৰ্তৰ পূৰ্বে সংসদত E20ক লৈ এনেদৰে এতিয়া বিস্ফোৰক স্বীকাৰোক্তি প্ৰদান কৰিছে কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীয়ে। নিউজ ডেস্ক ৰিপৰ্ট, ZD নিউজ।